হয় কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা এটা পৰিত্যক্ত ঘৰ আৰু যি ঘৰটোৱে ইতিমধ্যে ভূত বাংলালৈ পৰ্যবেক্ষিত হৈছে আৰু এই ঘৰটোৱে বিশেষ ঘৰটোৱে দেৰগাঁৱৰ মাজমজিয়াত থকা এই যি বিশেষ ঘৰটোৱে বিশেষ ঘৰটোৰ দাঁতিকাষৰীয়া যিসমূহ ব্যক্তি পৰিয়ালৰ লোক ইতিমধ্যে আতংকত সময় পাৰ কৰিবলগীয়া হৈছে। মই কেমেৰা সহযোগীৰ জৰিয়তে দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। এয়া হৈছে ভাৰত চৰকাৰৰ অধীনত থকা ডাক বিভাগৰ এটা বিশেষ কৰ্মচাৰীসকল থাকিব পৰাকৈ নিৰ্মাণ কৰা এটা গৃহ আৰু এই গৃহটো ইতিমধ্যে ভূত বাংলালৈ পৰ্যবেক্ষিত হৈছে। হাবি জংঘলে আৱৰি ধৰিছে আৰু ইতিমধ্যে নিশা হৈ অহাৰ লগে লগেই এক আতংকত সময় পাৰ কৰিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে। আমি কেমেৰা সহযোগীৰ জৰিয়তে দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। চব দাঁতিকাষৰীয়া যিসমূহ লোক এই লোকসকলৰ কাষলৈ আমি যাবলৈ চেষ্টা কৰিম। মই এগৰাকী বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউ কি ক'ব, যিহেতু আপোনালোকৰ ঘৰৰ নিচেই গাতে লাগি থকা এটা ভূত বাংলা সদৃশ ভাৰত চৰকাৰৰ অধীনত থকা এটা বাসগৃহ, এই বাসগৃহসমূহ কেতিয়াৰ পৰাই বন্ধ হৈ গ'ল আৰু কেনেধৰণৰ পৰিৱেশে ইয়াতে বিৰাজ কৰে? এইটো বন্ধ হৈ যোৱা 20-25 বছৰ হ'ল আৰু তাৰমানে আমি বিয়া হৈ অহাৰ পিছতে এইটো দেখিছোঁ, মানে বন্ধ হৈ গ'ল। আগতে ভাল আছিলে, ভাল মানুহ দুনুহ থাকে, কোৱাৰ্টাৰ ধুনীয়াকৈ লাইট চাইট জ্বলি থাকে। তেতিয়া আমি ইয়াত ঘৰ বনোৱা নাছিলোঁ, আমি সেইফালে আছিলোঁ। মই ঘৰ বনাবলৈ অহাৰ পৰাই দেখিছোঁ এইবোৰ বন্ধ, হাবি জংঘল, একদম বৃহত্তৰ জীৱ জন্তু। আপোনালোকেতো দেখিছে যথেষ্ট হাবি, আৰু ৰাতি হলে মানে ভীষণ ভয় লাগে। কি মানে জন্তুৰ শব্দ শুনো, ভীষণ ভয় লাগে। দৰ্জা খিৰিকী খুলিব নোৱাৰো, সাপ সোমাই, গুই পোৱালি সোমাই, নেউল সোমাই, মানে বহুত ভয়ত আছো আমি। বহুত আতংকৰ সৃষ্টি হৈছে তাৰ কাৰণে। আৰু প্ৰাকৃতিক দুৰ্যোগ আহিলেতো ভাবিবই নোৱাৰে। আজিকালিতো প্ৰাকৃতিক দুৰ্যোগ আৰু হৈয়ে থাকেতো, তেনেকুৱা এটা হলে আমাৰবোৰৰ কি অৱস্থা হ'ব আপুনি নিজে ভাবক কথাটো। আলহী অতিথি আহিলে বহুত ভয় কৰে। আলহী অতিথি আহিলেতো ভীষণ ভয় কৰে, চাবই নোৱাৰে তেওঁলোকে। আৰু অকলে বাহিৰত থাকিবলৈ মোৰো ভয় লাগে। মতা মানুহ নাথাকিলে ঘৰত অকলে থাকিবলৈ ভয় লাগে। আৰু তাৰ উপৰি কিছুমান ৰুম খালী হৈ আছে নেকি সেইফালে হাবি জংঘলৰ মাজত। ৰাতি মানে বটল চটলৰ শব্দ শুনো, ধুম ধাম বটলৰ শব্দ শুনো, চিঞৰ বাখৰ কিছুমান শুনো। কিন্তু ওখত উঠি পেলাই আমি চাবতো নোৱাৰো তাত কি হৈ আছে। উশৃংখল পৰিৱেশে বিৰাজ কৰিছে পুৰা। এইটো পদক্ষেপ ল'ব লাগে আচলতে চৰকাৰে, মই ভাবিছো। কি আহ্বান জনাব চৰকাৰক? চৰকাৰক সেইটোকে কওঁ, ইয়াৰ যদি কিবা এটাতো ব্যৱস্থা ল'ব পাৰে। কাৰণ দুৰ্যোগ আহি যাতে মানে অনিষ্ট নহয় কাৰো, তাৰ আগতে যাতে তেওঁলোকে কিবা নিৰ্মাণ কৰিব লাগে, নহ'লে ভাঙিব। হয় পুনৰ নিৰ্মাণ কৰক, নতুবা ভাঙি চিঙি এইবোৰ চাফ চিকুণ কৰি পেলাওক। এতিয়া নিশা হৈ অহাৰ লগে আপোনালোকে অহালৈকে বহুত ভয় লৈ জীয়াই থাকিবলগীয়া হৈছে, মানে বিৰাট ভয় লাগে। নিশ্চিতভাৱে এগৰাকী মহিলাই ইতিমধ্যে উল্লেখ কৰিছে কেনেধৰণে নিশা হৈ অহাৰ লগে লগে এক আতংকময় পৰিৱেশে বিৰাজ কৰে এই ঘৰটোৰ পৰা। মই এগৰাকী স্থানীয় লোক আছে। দাদা কি ক'ব, যিহেতু এক ভূত বাংলা সদৃশ এটা কেন্দ্ৰীয় চৰকাৰৰ পৰিচালনাত থকা এটা গৃহ? কি ক'ব আৰু, চাওকচোন দেৰগাঁও নিচিনা এখন চহৰ, মূল চহৰৰ মাজত এটা এনেকুৱা পৰিত্যক্ত ঘৰ, এইটো এটা মানে আপোনাৰ পোষ্ট এণ্ড টেলিগ্ৰাফ বুলি ডিপাৰ্টমেণ্টটো মানে কোৱাৰ্টাৰ আছিলে। সেইসকল কৰ্মচাৰী আগতে ইয়াত আছিলে। এতিয়া সেইসকল ৰিটায়াৰমেণ্টৰ পিছত এইটো আৰু কোনো ধৰক প্ৰতিপাল কৰাৰো এটা হেৰি নাইকিয়া হ'ল। আৰু বিশেষকৈ যদি কোনো প্ৰয়োজনেই নাই, এনেকৈ এটা ভূত বাংলা সঠিক হেৰি ৰখাটো কোনো আৱশ্যকো নাই। বৃহৎ গছ, এতিয়া আপোনাৰ এইবোৰতো তেওঁলোকেতো চাফ চিকুণ নকৰেই, এইবোৰ কেতিয়াবা আমিয়ে চাফা কৰিবলগীয়া হয়। ডাঙৰ সাপো ওলাই নিলে, বৃহৎ আমাৰ ফটো মাৰি থোৱা আছে তেনেকুৱা ধৰণৰ সাপ। ভীষণ বিষাক্ত সাপ আছে ইয়াত। এনেকুৱা সৰু সুৰা এইবোৰ সাপ নহয়। এতিয়া অকলে থাকিবলৈ ইয়াতে ভয় লাগে, বহুত ভয়। মানে কি, মই এতিয়া বাহিৰত ধৰক ক'ৰবাত যাবলগীয়া হয় কামৰ সংক্ৰান্তত, এতিয়া এওঁক এৰি থৈ যাবলৈকো ভয় লাগে। ওচৰ চুবুৰীয়াখিনিওতো আছে সেইখিনি মানে হেৰি সমস্যা। মানে চৰকাৰক আৰু এইটোৱে কওঁ, কিবা এটা উন্নতি কৰে, কিবা এটা প্ৰজেক্ট এটা ইয়াত লগে, এইটো ভাঙি মেলি কিবা যদি কোনো প্ৰয়োজনেই নাই। এনেকুৱা ভগা চিগা ঘৰ এটা এনেকে থকাটো কোনো মানে উচিত নহয়। নিশ্চয়কৈ এগৰাকী ছাত্ৰ, কি ক'ব আপোনালোকৰ ঘৰৰ কাষতে এটা ভূত বাংলা সদৃশ, কিমান ভয় লাগে? নাই, যথেষ্ট ভয় লগাজনক পৰিস্থিতি হৈ গৈছে। সিদিনাখন সাপ আহি আমাৰ ঘৰৰ ভিতৰ সোমাইছে। মই অকলে আছো ঘৰত, মই খেদিব পৰা নাই অকলে। গতিকে সেই তেনেকুৱা ধৰণৰ বিভিন্ন মানে শাক চাপ আহি পেলাই আমাৰ ঘৰৰ ভিতৰ সোমাইহি। আমিও অকলে থাকো, মা দেউতা কেতিয়াবা নাথাকে ঘৰত। আমাৰ যথেষ্ট কষ্টও হয়, ভয় লাগে, বাহিৰলৈ ওলাবলৈ ভয় লাগে, বাহিৰলৈ উঠি যাবলৈ ভয় লাগে। ইয়াত নিশা হৈ অহাৰ লগে লগে মদ ভাঙৰ যোৱা আড্ডা হয় নেকি? হয়, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ শব্দ বা তেনেকুৱা
কিবা কিবি আমি শুনিবলৈ পাইছো, ওচৰ চুবুৰীয়াৰ মুখতো শুনিছো যে এতিয়া ইয়াত কি আহ্বান জনাব চৰকাৰ? চৰকাৰক এইটোৱে আহ্বান জনাম যে ভাঙি পেলাই ইয়াত কি বেলেগ ব্যৱস্থা ল'ব পাৰে তেওঁলোকে লওক, সেইটোকে আহ্বান জনাম চৰকাৰক। নিশ্চিতভাৱে ক'ব লাগিব যে এনেধৰণে যে দেৰগাঁও মাছমজিয়াত থকা এই যি পৰিত্যক্ত গৃহটোৰ বাবে ইতিমধ্যে স্থানীয় লোকসকলে আতংকত সময় পাৰ কৰিবলগীয়া হৈছে আৰু অতি শীঘ্ৰে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে এইসকল ভুক্তভোগী জনতাই চৰকাৰলৈ এনেধৰণে আহ্বান জনাইছে।